হেল্ল' সকলোলৈকে হয় বাৰ্থডেৰ আৰু এটা ব্লগ এতিয়ালৈকে শেষেই হোৱা নাই বুলি চাগে বহুতে ক'ব এতিয়া এইটো আপলোড কৰাৰ পাছত কিন্তু মই পাহৰি থাকিলোঁ এই ব্লগটো আপলোড কৰিবলৈ দিনত আমি গৈছিলোঁ ৰিক্ৰিয়েশ্যন পাৰ্কলৈ ধুনীয়াকৈ পাৰ্টি চাৰ্টি কৰি ৰাতি এই গোটেই ছাৰপ্ৰাইজ পাৰ্টিটো প্লেন কৰিছিলে মোৰ মানুহজনে আৰু ভতিজা আৰুষে আৰু এই যে বেলুন চেলুন্সৰ গোটেই ডেক'ৰেশ্যনখিনি টেবুল লগোৱাৰ পৰা বেলুনছ লগোৱাৰলৈকে গোটেইখিনি আৰুষে কৰিছে মই অকণমান বাছ হেল্প কৰি দিছোঁ ইমান ধুনীয়া হৈছে নহয়নে ডেক'ৰেশ্যনটো আৰু তাৰ ফূৰ্তিটো দেখিছেনে নাই কিমান বেছি আৰু কেকটো যে কি ক'ম ইমান ধুনীয়া মানে একদম ইউনিক কেক মানুহজনে ইনষ্টাগ্ৰাম বা পিণ্টাৰেষ্ট ক'ৰবাৰ পৰা চাই পেলাই অৰ্ডাৰ কৰিছিলে আৰু আমি অৰ্ডাৰ কৰিছিলোঁ ডিফুৰ পুষ্পা কেক হাউচ পুষ্পা নবৌৰ তাত ইমান ধুনীয়াকৈ মানে কেকটো বনাই খাবলৈও বহুত ডিলিচিয়াছ হয় আৰু যেনেকৈ আপোনালোকে দিয়ে তেনেকৈয়ে বনাই দিয়ে মানে খাবলৈ সাংঘাতিক ভাল হৈছিলে আৰু দেখিবলৈও মই মানে আচৰিত হৈ গ'লোঁ যে ক'ৰ পৰা ইমান ধুনীয়া আইডিয়া পালে মানুহজনে তাৰ পাছতে কেক কাট কৰিলোঁ প্ৰথমে মানুহজনক খোৱালোঁ প্ৰথম পিচ কেক সদায় মানুহজনৰ অধিকাৰ থাকে আৰু যদি হাজবেণ্ডৰ বাৰ্থডে হয় তেতিয়াহ'লে প্ৰথম কেক পিচ ৱাইফক খুৱাব লাগে এইটো মনত ৰাখিব দেই সকলোৱে বেলেগ লাগিলে যোনেই নাথাকক কিয় প্ৰথম পিচ কেক হাজবেণ্ড আৰু ৱাইফৰ মাজত ভাগ বতৰা হ'ব লাগে মোৰ মতেৰে তাৰপিছতে ভাবিছিলোঁ এনেকৈ অলপমান প'ষ্ট চ'ষ্ট মাৰি পিনে কিবা কিবি শ্বৰ্টছ বনাম ৰিলছ বনাম কিন্তু কি ক'ব পাহৰিয়ে থাকিলোঁ বনাবলৈ আৰু মই গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ চাওকচোন আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয়নে বাৰু বাৰ্থডেটো খুব ধুনীয়া গ'ল আৰু বাৰ্থডেত মই ঢেৰ গিফ্ট পাইছোঁ কিন্তু আৰুষে দিয়া গিফ্টটো চাওকচোন ইমান ধুনীয়া মোৰ ভতিজা আৰুষে মোক বাৰ্থডেত গিফ্ট দিছে দেই ইমান ধুনীয়াকৈ নিজ হাতে বনাই চাওক ধুনীয়া হৈছেনে আপোনালোকে জনাব দেই মোৰ ইমান মৰম লাগে সি প্ৰত্যেক বছৰে মোক এনেকৈ হাতেদি কিবা এটা বনাই কিনে দিয়ে পেলাবলৈও মন নাযায় এনেকুৱা ইমান মৰম লগা চাওকচোন এনেকৈ থৈ দিওঁ মই ভাল লাগিছে নাই জনাব দেই আপোনালোকে